হয়, মই এই মুহূৰ্তত উপস্থিত হৈছোঁ ধুবুৰী জিলাৰ নৱগঠিত গৌৰীপুৰ সমষ্টিৰ সাধুভাষা গাঁও পঞ্চায়তত। এই সাধুভাষা গাঁও পঞ্চায়তৰ এইখন হ'ল পিয়াজবাৰী পৰামাণিক বজাৰৰ যি দৃশ্য মোৰ লগত সতীৰ্থ নিশ্চয়কৈ দেখুৱাব। অলপ বৰষুণ হ'লে এইখন বজাৰত যাতায়াতৰ বহুতো অসুবিধাৰ সন্মুখীন হয়। এই ক্ষেত্ৰত মোৰ সতীৰ্থ আছে, সতীৰ্থ নিশ্চয়কৈ দেখুৱাব। পঞ্চায়তৰ যি নিৰ্বাচন হৈছিল প্ৰতিনিধিসকলে কোনো ধৰণৰ উন্নয়নমূলক কাম কাজ কৰা নাই। এই ক্ষেত্ৰত মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, কি ক'ব এই ক্ষেত্ৰত? হয়, এইখন মানে পিয়াজবাৰী বজাৰত পাব্লিকৰ বহুত মানে হাৰাশাস্তি হৈ আছে। অলপ বৰষুণ হ'লেই মানে এইখিনি পানী হৈ থাকে আৰু মানে মানুহ খোজকাঢ়িবই নোৱাৰে। এইখন বজাৰত মানে মানুহ খোজকাঢ়িব যাবৰ কোনো সুবিধা নাই। স্কুল ছাত্ৰ ছাত্ৰীবিলাকে বহুত কষ্ট কৰি আছে। এই স্কুল ছাত্ৰ ছাত্ৰীসকলেও সেই বাটেদি যাব নোৱাৰে। এনেকুৱা অৱস্থা হৈ আছে যে অলপ বৰষুণতে পানী বহুত মানে আঁঠু পানী হৈ যায়। মানে এইখন যিবিলাক প্ৰতিনিধি আছে তেখেতে মানে একো কাম কৰা নাই এইখন বজাৰত, আৰু ৰাস্তাটো ডুবি গৈছে। এনেকৈ মানুহৰ চলা বহুতেই অসুবিধা হৈছে। এই অসুবিধাৰ কাৰণে মানুহৰ যাৱা আসাৰ কাৰণে বজাৰ কোনো উন্নত হ'ব পৰা নাই, বজাৰখনৰ কোনো ডেভেলপ হোৱা নাই, বজাৰখনৰ কোনো হিতাধিকাৰী কোনো ৰাজনীতি দলে কোনো একো মানে চোৱা চিতা কৰা নাই। দেখিবলৈ পোৱা গৈছে বিগত দিনতো পঞ্চায়ত নিৰ্বাচন হৈছিল, এইবেলিও পঞ্চায়ত নিৰ্বাচন আহিছে। তেনে ক্ষেত্ৰত যিহেতু এইখন বজাৰক লৈ কোনো ধৰণৰ কোনো প্ৰতিনিধিয়ে মাত মাতা নাই। এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, মানে যোৱাবেলিতো যিখন প্ৰতিনিধি মানে হৈছিল মানে একো কাম কৰা নাই। তেখেতে মানে কোনো তদন্ত হোৱা নাই, কোনো কামো কৰা নাই। সেই ৰাজনীতিক বিলাকে কি কৰিছে মানে ৰাস্তা ঘাটত কোনো একো সুবিধা দিয়া নাই ৰাইজক, কোনো কাম কৰা নাই, একো কাম কৰা নাই। যিহেতু সমান্তৰালভাৱে এইবাৰ পঞ্চায়ত নিৰ্বাচন, আপুনি কি ক'ব যোগ্য প্ৰাৰ্থী? এইবেলি আমি পঞ্চায়ত নিৰ্বাচনক এইটোৱে ক'ব বিচাৰো যে যোগ্য প্ৰতিনিধিকহে মানুহে যাতে ভোটখন দিয়ে, আৰু যিজন প্ৰতিনিধিয়ে মানে জয়লাভ কৰিব তেখেতৰ কাৰণে অনুৰোধ থাকিব যে আমাৰ এই ৰাইজৰ দুৰ্দশাবিলাক যেন চাব পাৰে আৰু ৰাস্তা ঘাটৰ কামখিনি সুচাৰুৰূপে আমাক কৰি দিয়ে। যিহেতু পঞ্চায়ত নিৰ্বাচনত পঞ্চায়ত যি প্ৰতিনিধিসকলে এইবেলি হ'ল সভাপতি মেম্বাৰ হৈ সভাপতি হ'ব লাগিব, কিন্তু তেনে ক্ষেত্ৰত পঞ্চায়তৰ কাউন্সিলৰ পদত যে প্ৰাৰ্থীসকল আছে, ইয়াতে কংগ্ৰেছ, CPF, BJP, AGP অলপ প্ৰাৰ্থী আছে। ইয়াতে কোন প্ৰাৰ্থী জয়ী হ'ব বুলি আমাৰ এতিয়া আমি সেইটো মানে ৰাইজৰ হাতত ভোট, আমি সেইটো একো মানে ক'ব নোৱাৰো। কিন্তু আমাৰ কথা হলো ৰাইজক আমি এইটোৱে অনুৰোধ জনাম, যিখন দল কাম কৰিব পাৰিব, যিখন দল মানুহৰ মানে দুৰ্দশা বুজিব পাৰিব, সেইখন দলক ৰাইজে ভোট দিয়ে, আমি এইটোৱে ৰাইজক অনুৰোধ জনাম। হয়, নিশ্চয়কৈ ক'ব লাগিব। যিহেতু এইখন যি ৰাস্তাৰ চাইডত যি পানী অলপ বৰষুণ হ'লে পানী বাজি দিয়ে, এই ক্ষেত্ৰত মই মন্তব্য লৈছোঁ। এই ক্ষেত্ৰত কৈছে নিশ্চয়কৈ ক'ব লাগিব যে বিগত 20 বছৰতো এইখন বজাৰৰ কোনো ধৰণৰ পঞ্চায়ত লেভেলে কোনো ধৰণৰ উন্নয়নমূলক কাম কৰা নাই। তেনে ক্ষেত্ৰত এই সমান্তৰালভাৱে এইবাৰ পঞ্চায়ত নিৰ্বাচন আহিছে। নিশ্চয়কৈ যি ভোটাৰ ৰাইজসকলে আছে, ভোটাৰ ৰাইজসকলে যোগ্য প্ৰাৰ্থীক প্ৰাৰ্থিত কৰিব বুলি তেখেতে মন্তব্য কৰিছে। আৰু এইখন যি পিয়াজবাৰী পৰামাণিক বজাৰ আছে, এই পৰামাণিক বজাৰত বিগত দিনত যিবিলাক প্ৰতিনিধি আছিল তেখেতে যিহেতু দৃষ্টিগোচৰ কৰা নাই, এইবাৰ যি প্ৰতিনিধি হ'ব তেখেতে কেনে ধৰণৰ দৃষ্টিগোচৰ কৰিব সেয়া হ'ব সময়ত লক্ষণীয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।